ধুবুৰীৰ গৌৰীপুৰত ডকাইতি কাণ্ড আৰক্ষীৰ পোছাকত 7জনীয়া দুৰ্বৃত্তৰ দল হাতত বন্দুক লৈ লুটি নিলে সোণৰ অলংকাৰ ধুবুৰী জিলাৰ গৌৰীপুৰ খেগেৰ আলগাত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড নিশা আৰক্ষীৰ পোছাক পিন্ধি হাতত বন্দুক লৈ 7জনীয়া এটি দুৰ্বৃত্তৰ দলে এজন লোকৰ ঘৰত প্ৰৱেশ কৰে আৰক্ষীৰ পৰিচয় দি ঘৰ তালাচীৰ নামত ডকাইতি লুটিলে নগদ ধন 5 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ ডকাইতি কৰাৰ এক নতুন কৌশল ডকাইতৰ হাতে হাতে মাৰ নস্ত্ৰ পিন্ধনত খাকি পোছাক মুখত মাস্ক মাজনিশা গৌৰীপুৰ খেগেৰ আলগা গাঁৱৰ ৰফিক আলী নামৰ যুৱকজনৰ ঘৰত প্ৰৱেশ কৰি 7জনীয়া ডকাইতিৰ দলটোৱে বিভিন্ন ভয় ভাবুকি দিয়ে ৰফিক আলী পেছাত LICৰ DO ৰফিক আলীৰ ঘৰত 7জনীয়া আৰক্ষীৰ পোছাক পিন্ধি ডকাইতৰ দলটোৱে পৰিচয় দিছিল গৌৰীপুৰ আৰক্ষী থানাৰ বুলি ঘটনা সন্দৰ্ভত ধুবুৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ঘৰৰ ভিতৰৰ পৰাই চালো মানে পুলিচৰ মানুহ আৰু কি পুলিচৰ মানুহ সব ড্ৰেছত আছে এটা সাব ইন্সপেক্টৰ আৰু এজন আৰু সিভিলত আছে এজন আৰু বাকি 6জন মান মানুহ ড্ৰেছত আছে কনস্টেবল আৰু কি তো মোক ইহঁতে ক'লে যে আপুনি ৰফিক আলী হয় নেকি হয় মই ৰফিক আলী হওঁ তো আপোনাৰ নামত মানে সাৰ্চ ৱাৰেণ্ট আছে আপোনাৰ মানে 2 নম্বৰী ব্যবসা আছে মানে আপোনাৰ মানে জালি টকাৰ ব্যবসা আছে সুদৰ ব্যবসা আপুনি কৰে হেতু কাৰণে আপোনাৰ নামত সাৰ্চ ৱাৰেণ্ট আছে আৰু কি আপুনি কাইন্ডলি দৰজাটো খুলিব লাগে আপোনাৰ ইয়াতে সাৰ্চ কৰিব আহিছো আমি আপোনালোকে ক'ৰ পৰা আহিছে আমি গৌৰীপুৰ থানাৰ পৰা আহিছো সব পুলিচৰ পোছাকত আহিছে সব আৰ্মছ লৈ আহিছে মানুহবিলাক সববিলাক মানে উইথ আৰ্মছত আহিছে আৰু কি এজন মানুহ সিভিলত আছিল তেখেত মানে তেখেত ক'লে যে মই পুলিচৰ মানুহ হয় আৰু কি তো আপোনাৰ ঘৰত সাৰ্চ কৰিব লাগে আমাৰ আপোনাৰ দৰজাটো খুলিব লাগে আৰু তো মই ক'লো যে মই চাকৰি কৰা মানুহ মই LIC ডেভেলপমেণ্ট অফিচাৰ আপোনালোকে ভুল ইনফৰমেশ্যন পাইছে তো নহয় আমি ভুল ইনফৰমেশ্যন পোৱা নাই আমাৰ ইনফৰমেশ্যন সঠিক আছে আপোনাৰ ইয়াতে মানে সাৰ্চিং আছে আমি ঠিক ইনফৰমেশ্যন মতে আহিছোঁ আপোনাক খুলিব লাগে আৰু কি তেতিয়া অলপ হামকি দামকি কৰাত মই দৰজাটো খুলি দিছোঁ আৰু কি খুলি দিয়াৰ পিছত মানে ইহঁতে লগে লগে মোৰ মোবাইলটো সিজ কৰি লৈছে মোবাইলটো সিজ কৰিলে পুৰা ঘৰত তন্নতনি কৰি মানে ইহঁতে একদম বিছনা উল্টাই পুল্টাই যিমান মোৰ আলমাৰি আছে সব চাবি দি খুলি সব চাই মানে বস্তুটো একো নাপালে লাষ্টত মোৰ মিসেছৰ গহনা আছিল 5 লাখ টকাৰ গহনা আছিল গহনা লগতে মোৰ মানি বেগটো আছিল আলমাৰিত এই আলমাৰিটো মানি বেগটো লৈ গৈছে লগতে মোৰ ATM কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ড যিমান মানে ডকুমেণ্টছ আছে ডকুমেণ্টছবিলাক লৈ লৈছে তাৰ পিছত মোক ক'লে যে মই ক'লো যে আপোনালোকে যদি আহিছে পুলিচৰ পৰা আহিছে তো মোক সিজাৰ লিষ্টটো দি যাওক আপোনালোকে কি কি মানে জব্দ কৰিলে সিজাৰ লিষ্টটো দি যাওক তো এখেতে ক'লে যে না আপোনাৰ থানাত যাব লাগিব কালি আপুনি ৰাতিপুৱা থানাত আহিব আৰু কি এটো কৈ কিনে মোৰ মানে ঘৰৰ পৰা ওলাই গ'ল আৰু কি পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম মণ্ডলৰ প্ৰতিবেদন NE4 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকে সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969